প্ৰেমৰ সংজ্ঞা কি বুলি যদি সোধা বহুদিনৰ অপেক্ষাৰ অন্তত যেতিয়া আশাবোৰ পূৰণ হয় তেতিয়া মন প্ৰাণ আনন্দেৰে উপচি পৰে। আচলতে বহুদিনৰ পাছত আশা এটা পূৰণ হৈছে আজি বহুত সুখী মানে। লগতে কেইবাদিনৰ পাছত ফেচবুক জগতলৈ ঘূৰি আহিছোঁ বুলি ক'ব পাৰি। কেইবাদিনো হ'ল ভিডিঅ' দিয়া নাছিলোঁ, মন যোৱা নাছিলে একেবাৰে দিবলৈ, আৰু আজি যিহেতু মনটো ভাল লাগি আছে সেইকাৰণে মন গ'ল আৰু দিবলৈ। কেতিয়াবা দিবলৈ মন নাযায়, কেতিয়াবা ভিডিঅ' কৰিবলৈ মন যায়, মানে ভিডিঅ'ৰ কথা কৈ আছোঁ দেই, দিবলৈ মন যোৱা দিবলৈ মন নোযোৱা আপলোড দিয়াৰ কথা কৈছোঁ। আজি তাকে ঘৰলৈও আহিলোঁ। ঘৰ আহি পাই দেখিছোঁ এইফালে আমাৰ আচাৰ থ'বৰ কাৰণে আম নিমখ হালধি সানি ৰ'দত শুকুৱাই থৈছে। মই খাবলৈ পোৱা নাই, সিহঁতি আম খাইছে, লগতে আচাৰ থ'বৰ কাৰণেও যা যোগাৰ কৰিছে। মোৰে কপাল। এইফালে গছত লাগি আছে কিন্তু দেই, খাম এইবাৰ। আহিছোঁ যেতিয়া কাইলৈ আকৌ যাবই লাগিব এইফালে। পকিও আছে এটা। এইফালে কেইবাজোপাও আম আছে, কিন্তু ৰামঘৰত টেঙা আমাৰ আমকেইজোপা। এই গাহৰি পৰিলোঁ ইমানকৈ চিঞৰি আছে, দানা নাই দিয়া নেকি হয়? ফুচকা খাবলৈ লগ ধৰিছে এখেতে, পইচা নাই হেনো হাতত। ফুচকা খাই হাতত নাই পইচা। এয়া আমাৰ নতুনকৈ ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিছে, ভিডিঅ' ক্ৰিয়েটৰ হয়। আপোনালোকে ছাপোৰ্ট কৰিব দেই। গান গাই নৱকল্যাণ আমাৰ নতুন আদিবাসী গান এটা কৰি আছোঁ, শুনিব। এতিয়া নহয়, আপোনাৰ আৰু এমাহমান পিছত, দুমাহমান পিছত ধুনীয়াকৈ দি দিম, আপোনালোকে শুনিব দেই। আনলাতে পালোঁ, ভাইটিৰ নে পাপাৰ নাজানো, চোলা এটা খুৱাই ভৰি এটা খুৱাই এতিয়া খালী ভৰিৰে গৈ আছোঁ আৰু ফুচকা খাবলৈ গৈ আছোঁ। দুখীয়া মানুহ অঁ চেণ্ডেল নোপোৱাৰ কাৰণে ফুচকা খাবলৈ যাওঁ এতিয়া। গৰম ৰ'দটো একদম এনেও কপালখন ডাঙৰ, একদম মই ফুচকাৰী দোকান নহয় নে, বেলেগৰ দোকানত মই এতিয়া 10 টাইমত খাটি আছোঁ। মুখ লাগিলে হ'ল, সঁচাকৈ মুখ লাগিলে হ'ল। পেট কুলি বুলি কয় যায়, পেট কুলা বুলি কয়। পেটটো নাই উলিওৱা নহয়, পেট খুলি মানুহে পেট লিয়াই থৈছে। আজি পানী পানীখিনি আজি টেঙা ওলাইছে বেছিকৈ। দুদিন হ'ল কাৰণে মাকে নাথাকেন দে আকৌ পানীখিনি টেঙা ওলাইছে নালাবচোন, আজি মজা টেঙা ওলাইছে পানীখিনি। নিমখ দিবা খালি পানীখিনি। সেইটো